হয় পঞ্চায়ত নির্বাচনের পিছত পঞ্চায়তর সভাপতি তথা সভানেত্রী নির্বাচনক লৈ দক্ষিণ খালমারা মানকাছর জিলার গোটাবাড়ি খোপাটিয়া গাঁও পঞ্চায়তৰ ওয়ার্ড সদস্যসকলৰ মাজত চলিছে তুমুল মতানক্য। কংগ্রেসের সমর্থনত 5 জনকৈ সদস্য থকাৰ বিপরীতে আন 5 জন সদস্যই আকৌ একত্রিত হৈ আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। দুয়োটা পক্ষৰ মাজত তুমুল মতানক্য সৃষ্টি হোৱাৰ মাজতে এটা পক্ষই আন এটা পক্ষৰ সদস্যক অপহৰণ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু ইতিমধ্যে দুয়োটা পক্ষই হুকসৰ থানাত এজাহাৰ দাখিল কৰে আৰু এজাহাৰ দাখিল কৰাৰ পিছত দুয়োটা পক্ষই পৃথকে আজি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰে। আমাৰ হাতত দুয়োটা পক্ষৰে মন্তব্য আছে, আমি মন্তব্য শুনাম, আপোনালোকে চাই থাকিব নিউজ কেয়াৰ 24। হয়, দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ গোটাবাড়ি খোপাটিয়া গাঁও পঞ্চায়তৰ সভাপতি তথা সভানেত্ৰী নিৰ্বাচনক লৈ ৱাৰ্ড সদস্যসকলৰ মাজত চলিছে তুমুল মতানক্য। এটা পক্ষই আন এটা পক্ষৰ সদস্যক অপহৰণ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে দুয়োটা পক্ষই হুকসৰ থানাত এজাহাৰ দাখিল কৰে। ইফালে কংগ্ৰেছৰ সমৰ্থনত 5 জনকৈ সদস্য একত্ৰিত হোৱাৰ বিপৰীতে আন এটা পক্ষত আকৌ 5 জনকৈ সদস্য একত্ৰিত হৈ আজি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। গোটাবাড়ি খোপাটি গাঁও পঞ্চায়ত মই প্ৰাৰ্থী। আমি বিজেপিৰ পৰা 5 জন জিকিছোঁ আৰু আমাৰ লগত 2 জন নিৰ্দলীয় প্ৰাৰ্থী জিকিছিল। এই 2 জন প্ৰাৰ্থীক আমাৰ এজন আগতে বিজেপিৰ পৰা বিতাড়িত হোৱা এজন নেতা, নাম আব্দুল সালাম শাহ, এইজন এতিয়া কংগ্ৰেছৰ নেতা। কংগ্ৰেছৰ তাৰ ল'ৰা আমাৰ কাউন্সিলৰত খেলিছে কংগ্ৰেছৰ পৰা, তাৰ ৱাইফ খেলিছে তাৰ ৱাৰ্ড মেম্বাৰৰ পৰা জিকি এওঁ এতিয়া এই নিৰ্দলীয় প্ৰাৰ্থী 2 জনক মানে জোৰ জবস্তি কৰি টকাৰ প্ৰলোভন দেখুৱাই সিহঁতক আজি বাহিৰত ক'তবা লৈ ৰাখিছে। আৰু তেওঁলোকৰ ওপৰত তাৰ ডাঙৰ ককায়েকে ইজাহাৰ কৰিছে, কেছ দিছে। এই কেছৰ আজি 2-3 দিনমান হৈ গ'ল, আমি তাৰ কোনো ব্যৱস্থা জিলা প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই। আমি আমাৰ তৰফৰ পৰা এইটো অনুৰোধ যাতে কৰি আমাৰ আজিৰ ভিতৰত এই মেম্বাৰ 2 জনক উদ্ধাৰ কৰি তেওঁলোকৰ ঘৰত পৌঁছাই দিয়ে। আমি বিজেপির পৰা আমরা 5 জন মেম্বার জিতছি, কিন্তু আমার সমর্থনের মধ্যে 2 জন নির্দলীয় মেম্বার জিতিছে। এহতে সমর্থন আমার উপরত দিব, কিন্তু সালাম শাহ বুদ্ধি করিয়ে রাতের মধ্যে রাত 11:30 ফট করে যা গলা ভাঁজা দিয়ে ধরি শেষরাই টানি নিয়ে যা গাড়ির মধ্যে তুলি নিয়ে যা কিডন্যাপ করছে। এটা আমি এসপি মহোদয়ক কই এই মেম্বার 2টা আমাকে উদ্ধার করে দেওয়া খাবো। হল যোৱা 11 তাৰিখৰ নিৰ্বাচনত যেটো ফলাফল ঘোষণা হ'ল তাতে মোৰ ল'ৰা মামুন শাহ 1600 ভোটৰ ব্যৱধানত এপি মেম্বাৰ হিচাপে সি জয়ী হ'ল আৰু মোৰ মিছেছ 600 ভোটৰ ব্যৱধানত জিপি সদস্য হিচাপে নিৰ্বাচিত হ'ল। আৰু মোৰ মিছেছৰ লগত মোৰ সমৰ্থিত আৰু 4 জন মেম্বাৰ নিৰ্বাচিত হয়। এতিয়া মোৰ মিছেছক লৈ 5 জন। এই 5 জন মেম্বাৰ পৰা হজৰত আলী আৰু হাৰুণ এজনক চৰকাৰী পৰা ব্ৰিজৰ ওচৰৰ পৰা কিডনেপ কৰিলে আৰু এজনক পানবাৰীয়া ইয়াৰ পৰা কিডনেপ কৰিলে। 2টা কেছ হৈছে চুকচথাৰত এটা কেছ হৈছে, হাৰচিমি থানাত এটা কিডনেপ কেছ হৈছে। মই মোৰ অপৰাধ হ'ল মই কিয় নিৰ্বাচন হ'লোঁ, মোৰ মিছেছ আৰু মানে মোৰ ল'ৰা নিৰ্বাচন হ'ল, ডেট ইজ মাই ফল্টছ, বেলেগ একো নাই। এতিয়া বিসম্বাদী কংগ্ৰেছ যিবিলাক আছে, UDF আছে, একেধৰণে উঠিবলৈ লাগিছে যাতে মই এইটো জিলা মানে জিপিৰ যাতে বডি মোক ফৰ্ম কৰিব নোৱাৰি, যাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু মোৰ বিষয়ে মানে বহুত বদনাম ৰটি আছে, কেছো দিছে মোৰ এগেইনষ্টত। কিন্তু ইতিমধ্যে যিজন মেম্বাৰ কিডনেপ হ'বলৈ কৈছে সেইজন মেম্বাৰৰ মিছেছ ভিডিঅ' কল কৰি পুলিচৰ লগত কথা পাতিছে যে মোক কোনো কিডনেপ কৰা নাই। মই এই বিৰোধী পক্ষৰ ভয়ত মই আহি নিৰাপদ স্থানত আশ্ৰয় লৈ আছোঁ। লগত আৰু এজন মেম্বাৰ আছে, সিও তাৰ লগত একেলগে আছে। তাৰ মিছেছ পুলিচৰ সন্মুখত ভিডিঅ' ৰেকৰ্ডিং কৰি কৈছে যে মোৰ স্বামীক কোনেও কিডনেপ কৰা নাই, মোৰ স্বামী জান বচোৱাৰ কাৰণে এই বিৰোধী পক্ষৰ আহি মোৰ স্বামীক মাৰিব খোজে, কিডনেপ কৰিব খোজে। সেই ভয়তে নিৰাপদ স্থানত মই থৈ দিছোঁ। এতিয়া আজি যে 5 জন মেম্বাৰে এটা ৰিপ্ৰেজেণ্টেশ্যন দি আছে ডিচিক আৰু এছপিক আৰু চুকচৰ আৰক্ষী বিষয়াক। 5 জন মেম্বাৰে লিখিত দিব যে এখেতৰ জীৱনৰ নিৰাপত্তা লাগে আৰু ভোট টেকিঙৰ দিনা যাতে এখেতসকলক কোনো ধৰণৰ কিডনেপ কৰিব নোৱাৰে, কোনো ধৰণৰ বাধা ভীতিগ্ৰস্ত কৰিব নোৱাৰে। যাৰ কাৰণে আজি চুকচৰ থানাত আৰু এছপিৰ ওচৰত এটা আবেদন দাখিল কৰিছে 5জন সদস্যই। এতিয়া এইবাৰ ভয় খাইছে যে ল'ৰা যদি এপি প্ৰেচিডেণ্ট হয়
তাৰ মিছেছ যদি জি পি প্ৰেচিডেণ্ট হয় অহা দিনত মানুহে মোকেই MLA হিচাপে হয়তো ছাপোৰ্ট কৰিব পাৰে, যাৰ কাৰণে ইয়াৰ লিডাৰবিলাক ভোট ভীতিগ্ৰস্ত হৈ এইবিলাক অত্যাচাৰ সৃষ্টি কৰিছে। আজি বিজেপিত কংগ্ৰেছী বিসম্বাদী গুৰুবিলাক গৈ আজি নিজকে মানে যাতে মোক বাধাগ্ৰস্ত কৰিব পাৰে, মোক হেৰাছমেণ্ট দিব পাৰে, আজি বিজেপিৰ গামচা গলত লৈছে ইলেকশ্যনৰ পিছত, ইলেকশ্যনৰ আগত লোৱা নাই। গতিকে এইবিলাক মই বিজেপিৰ যিবিলাক ইয়াত জিলা সমিতিৰ সভাপতি আছে, যিবিলাক কাৰ্যকৰ্তা আছে, ময়ো বিজেপি আছিলোঁ সুদীৰ্ঘ 16 বছৰ, গতিকে অনুৰোধ কৰিম যে এইবিলাক ছদ্মবেশী মানুহক যাতে প্ৰশ্ৰয় দিয়া নহয়, আৰু এই ছদ্মবেশী মানুহৰ কথাত যাতে মই ন্যায্যভাৱে জিকা মানুহ মোৰ ল'ৰা মোৰ মিছেছ ৰাইজে ভোট দি পাৰ কৰিছে, এই গণতন্ত্ৰক সন্মান জনাই যাতে মোৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহয়, তাৰ বাবে মই বিজেপিৰ জিলা পৰ্যায়ৰ কাৰ্যকৰ্তাক আৰু ওপৰৰ ঊৰ্ধ্বতম কাৰ্যকৰ্তাক মই অনুৰোধ জনাইছোঁ। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।